মৰিয়নি নকছাৰীত উত্তৰ নকছাৰী সমল কেন্দ্ৰৰ সামূহিক মহোৎসৱ অনুষ্ঠিত। অসম চৰকাৰে ছাত্ৰ ছাত্ৰীসকলক প্ৰাথমিক শিক্ষাৰ উপৰিও বিভিন্ন দিশত শিক্ষা আৰোহণ কৰিবৰ বাবে কমিউনিটি ফেষ্টিভেল অৰ্থাৎ সামূহিক মহোৎসৱ অনুষ্ঠিত কৰি আহিছে। সমল কেন্দ্ৰ অনুযায়ী এই সামূহিক উৎসৱ অনুষ্ঠিত কৰা হয়। উত্তৰ নকছাৰী সমল কেন্দ্ৰৰ সামূহিক মহোৎসৱটি চৰকাৰৰ নিৰ্দেশ মৰ্মে বাউতলী প্ৰাথমিক বিদ্যালয়ত বৃহস্পতিবাৰে উদযাপন কৰা হয়। পুৱা পতাকা উত্তোলন কৰি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। সমল কেন্দ্ৰৰ অধীনৰ 11খন বিদ্যালয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। প্ৰতিখন বিদ্যালয়ে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি প্ৰদৰ্শনী অনুষ্ঠিত কৰে। অঞ্চলটোত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত জাতীয় সংস্কৃতি, খাদ্য, সমাজৰ পৰা হেৰাই যাব ধৰা কিছু সামগ্ৰী, পুৰণি বাচন বৰ্তন, পুৰণি মুদ্ৰা আদি প্ৰদৰ্শন কৰি এখনি সুন্দৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰি ছাত্ৰ ছাত্ৰীসকলক চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰে। ইয়াৰ পিছত সাংস্কৃতিক সমাৰোহৰ শুভ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক হেমচন্দ্ৰ গগৈয়ে। সাংস্কৃতিক সমাৰোহত কেইবাজনো কণ ছাত্ৰ ছাত্ৰীয়ে সুন্দৰ গীত নৃত্য পৰিৱেশন কৰে। অভিভাৱকসকলেও দিহানাম, বিয়ানাম, মুছলমান লোকসকলে জিকিৰ আদি পৰিৱেশন কৰি অনুষ্ঠানটি সুন্দৰ কৰি তোলে। ইয়াৰ পিছত উদযাপন সমিতিৰ সভাপতি শিক্ষক প্ৰদীপ গগৈৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত কৰা হয় আৰু উক্ত সভাৰ শুভ উদ্বোধন কৰে উমা বৰুৱাই। সভাত উপস্থিত আছিল জিলা আঁচনি বিষয়া পূৰ্বিতা শৰ্মা, পূব যোৰহাট আঞ্চলিক পঞ্চায়তৰ সভাপতি চন্দন গগৈ, বিচাৰক ঘন লাহন, উমা গগৈ, বাপুৰাম বেইছা, শিক্ষক আনন্দ বৰুৱা, শিক্ষক স্বপনজ্যোতি শইকীয়া, কবি সুশীল গগৈ আৰু কেইবাজনো বিশিষ্ট অতিথি। আদৰণি ভাষণ আগবঢ়াই উক্ত বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী পাপৰি গগৈ। অনুষ্ঠানটোৰ বিচাৰক মণ্ডলীৰ সভাপতিৰ দায়িত্বত আছিল ঘন লাহন। সাংস্কৃতিক শোভাযাত্ৰা আৰু প্ৰতিখন বিদ্যালয় কাৰ্যদক্ষতা বাছনি কৰি প্ৰথম, দ্বিতীয় আৰু তৃতীয় বঁটা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয়। সাংস্কৃতিক শোভাযাত্ৰাৰ প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হয় দহোটীয়া মধ্য ইংৰাজী বিদ্যালয়। দ্বিতীয় স্থান লাভ কৰে বৰগাঁও প্ৰাথমিক বিদ্যালয় আৰু তৃতীয় স্থান লাভ কৰে বাউতলী প্ৰাথমিক বিদ্যালয় দলটি। আনফালে প্ৰদৰ্শনীৰ প্ৰথম পুৰস্কাৰ লাভ কৰে এৰাগাঁও প্ৰাথমিক বিদ্যালয়, দ্বিতীয় স্থান লাভ কৰে দহোটীয়া প্ৰাথমিক বিদ্যালয় আৰু তৃতীয় স্থান লাভ কৰে মৰিদেৱী প্ৰাথমিক বিদ্যালয়। এই উৎসৱ অনুষ্ঠিত কৰাত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন জাতি জনগোষ্ঠীৰ গীত মাত, নৃত্য, পৰম্পৰা আদিৰ বিষয়ে পৰিচিত হোৱাত সহায়ক হয়। আপোনালোকৰ যোগেদি সকলো ৰাইজলৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো যে উত্তৰ নকছাৰী মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ বিদ্যালয়সমূহৰ সকলো অভিভাৱক, ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী সহিতে আমি সামূহিক মহোৎসৱটি উদযাপন কৰিলো। আজি এই সামূহিক মহোৎসৱত সকলো বিদ্যালয়ে অংশগ্ৰহণ কৰি প্ৰায় 11খন বিদ্যালয়ে অংশগ্ৰহণ কৰি সাংস্কৃতিক শোভাযাত্ৰা, প্ৰদৰ্শনী, সাংস্কৃতিক সমাৰোহ আদিত অংশগ্ৰহণ কৰি যি সমন্বয় সাধন কৰি দেখুৱালে, এয়া সকলো বিদ্যালয়ৰ প্ৰতি আমি কৃতজ্ঞ। আৰু পৰৱৰ্তী সময়ত মূল সভাত আমাৰ বিশিষ্ট ব্যক্তিসকলে উপস্থিত থাকি সভাখনি আগুৱাই নিয়াৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ালে আৰু শিক্ষাৰ ক্ষেত্ৰখনত এক পৰিৱেশ আমি গঢ়ি তুলিবৰ কাৰণে যি প্ৰয়াস কৰা হৈছে, এই প্ৰয়াস আমাৰ ফলপ্ৰসূ হৈছে বুলি আমি অনুভৱ কৰিছো আৰু সকলোলৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা নিবেদন কৰিছো। ভালদৰে দিনটো উদযাপিত হ'ল। প্ৰতিটো কাৰ্যসূচী আমাৰ সময়মতে ভালদৰে সুচাৰুৰূপে পালন কৰা হৈছে আৰু এই ক্ষেত্ৰত আমাৰ সমল কেন্দ্ৰৰ যি 11খন বিদ্যালয়, সকলো বিদ্যালয়ে ইয়াতে অংশগ্ৰহণ কৰিছে। লগতে সেই বিদ্যালয়খন অৱস্থিত যি গাঁওবাসী আমাৰ লগত সহযোগ কৰিছে, তেওঁলোকে বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচীতো তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু আমাৰ বিশেষকৈ বাউতলীবাসী, বাউতলী গাঁৱৰ ৰাইজ তেওঁলোকক কিন্তু সঁচাকৈ শলাগ দিবলগীয়া, কাৰণ তেওঁলোকে আজিৰ দিনটোৰ ইমান ৰাইজ ইয়াতে সমবেত হৈছে, প্ৰায় 1000 ওচৰা-ওচৰি ৰাইজ ইয়াতে সমবেত হৈছে। তেওঁলোকক যেনেদৰে আপ্যায়ন কৰিছে, ৰন্ধন প্ৰকৰণতে হওক বা যিকোনো ক্ষেত্ৰতে হওক, সঁচাকৈ এই ক্ষেত্ৰত মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। মই বিদ্যালয়ৰ প্ৰধান হিচাপে, বাউতলী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান হিচাপে মই তেখেতসকলক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু এই সামূহিক উৎসৱ অনুষ্ঠানটিত জড়িত প্ৰতিজনকে মই অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো। ধন্যবাদ।
ভাল লাগিলে কোনে শিকায় তোমাক কোনেও নিশিকায় আজি যে সভা এইখন সামূহিক উৎসৱ হ'ল তোমালোকে ছাত্ৰ ছাত্ৰীক কি ফূৰ্তি কৰিলে এই প্ৰমাণ পত্ৰখন প্ৰদান কৰিব আমাৰ মাজত উপস্থিত থকা আজি কি নাম প্ৰতিযোগিতাসমূহৰ বিচাৰক নমস্কাৰ মোৰ নাম শ্ৰীমতী কুমি চেতিয়া কোন বিদ্যালয় তুমি বাৰ্তালী প্ৰাথমিক বিদ্যালয় মই ঘনলাহন ডাঙৰীয়াৰ পৰা বঁটা কিমান শ্ৰেণীত পঢ়িছা? প্ৰমাণ পত্ৰখন গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছো মৰিয়নিৰ পৰা সূৰ্যদাসৰ ৰিপৰ্ট এন এক্সপ্ৰেছ